নমস্কাৰ। আমি আমাৰ চৌপাশত পৰি থকা কিছুমান পেলনীয়া প্লাষ্টিকৰ বটলৰ পৰা আমাৰ বিদ্যালয়ত কেইজনমান ছাত্ৰ ছাত্ৰী লগ লাগি আৰু নিৰ্দেশকৰ তত্ত্বাৱধানত থাকি আমি কিছুমান বটলৰ পৰা ফুলৰ টাব, হেংকিং টাব আদি সাজি উলিয়াইছোঁ। এই সকলোবোৰ বস্তু দৈনন্দিন ব্যৱহাৰযোগ্য হয়। এই প্লাষ্টিকৰ বটল থকাৰ কাৰণে আমাৰ চৌপাশটো প্ৰদূষিত হৈছে। প্লাষ্টিকৰ বটল যদি আমি মাটিত পুতি ৰাখোঁ তেতিয়া মাটিৰ প্ৰদূষণ হয় আৰু আমি দম কৰি নদীত উটুৱাই দিলে তাত থকা মাছ আদি জীৱৰ মৃত্যু হয়। যদি আমি এই প্লাষ্টিক চৌপাশত জ্বলাই দিওঁ তেতিয়া বায়ু প্ৰদূষণ হয়। তাৰ বাবে আমি আমাৰ বিদ্যালয়ৰ পৰা এই প্লাষ্টিকৰ বটলৰ পৰা সামগ্ৰী সাজিবলৈ চেষ্টা কৰিছোঁ আৰু আমি সকলোৱে এই বস্তুবোৰ ঘৰত সজাব পাৰোঁ আৰু বিকিব পাৰোঁ। ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশটো প্ৰদূষণমুক্ত হৈ থাকিব আৰু ইয়াত নগৰৰ মানুহে বিভিন্ন ফুল সৰু সৰু শাক পাচলি আদিৰ খেতি ৰুব পাৰিব আৰু ইয়াত এই পেলনীয়া বস্তুৰ প্লাষ্টিকৰ বটলৰ পৰা পেইন হেংকিং কৰিব পাৰিব। পেইন আদি নানা ধৰণৰ ফুলৰ সজাব পৰা বস্তু বনাব পাৰিব